9 অক্টোবৰ হয় 2025 চনৰ আৰু এয়া গাড়ীখন ল'বৰ কাৰণে আহিছিল গৌৰৱ হয় তেখেতৰ নাম। তেখেতে গাড়ীখন খুব ধুনীয়া গাড়ী পাইছে। অল্টো K10 DXi হয়, ফাৰ্ষ্ট অনাৰ গাড়ী আছিল আৰু গাড়ীখন তেখেতে ফাইনেন্স কৰি পেলাই লৈছে। আগত আহিছিল গাড়ীখন আহি পেলাই বুকিং কৰি গৈছিল আৰু গাড়ীখন আজি তেখেতৰ লোন হৈ গ'ল। চ' গাড়ীখন আজি তেখেতে লৈ যাব। এতিয়া আজিৰ পৰা তেখেতৰ হাতত থাকিব। আমি নেম ট্ৰেন্সফাৰ গোটেইবিলাক কৰাই দিম তেখেতক আৰু ইঞ্জিন তেখেতক মই ৱাৰেণ্টি দিছোঁ। গাড়ীখন ধুনীয়াকৈ চাই মেলি দিছে। গাড়ী চাব জানে সি। লগত গৌৰৱে লৈ আনিছিল ৰোহিতক। আৰু গৌৰৱ কিবা তুমি ক'বা? দাদা বহুত ফ্ৰেণ্ডলি হয়। আহক দাদাৰ ওচৰত এটা গাড়ী চাড়ী লয়, বহুত ভাল লাগিছে। আমি আহিছোঁ, বহুত ছাপোৰ্ট কৰিছে, মানে ভাল লাগিছে দাদা, বহুত ভাল। আৰু গাড়ীও মানে ক'ৰবাত মই কিবা পোৱা নাই, গাড়ীবিলাক চব ভাল। আহক এবাৰ দাদা ভিজিট কৰক। দাদাৰ ইনষ্টাগ্ৰাম চেনেলো আছে, তাত গৈ কিনে ভাস্কৰ মটৰ আছে, তাত ফ'ল' চল' কৰোঁ। বাকী ভাল থেংক ইউ। ঠিক আছে গৌৰৱ, তুমি যাবা আৰু গাড়ীখন বঢ়িয়াকৈ চলাবা। বছ অ'কে থেংক ইউ। ৰোহিত বাই বাই। মই গাড়ী আজি লৈছোঁ অল্টো K10 ভাস্কৰদাৰ পৰা। মানে বহুত ৰিজনেবল প্ৰাইজত পাইছোঁ আৰু বহুত ভাল পাইছোঁ। এনেকুৱা প্ৰাইজত চাগে নাপায়। আৰু দাদাই এক্সিডেণ্টেল গাড়ী নলয়, কেতিয়াও নলয়। ময়ো বহুত ভালকৈ চাইছোঁ। মই মানে নিজৰ পৰা লাগিছে গাড়ী লৈ। আপুনি আহক, ভিজিট কৰক, মই বহুত হেপী। ঠিক আছে গৌৰৱ, যাবা। ৰোহিত